দেউতা মোক কিয় মাতিছিলা তুমি? মাজনী সেয়ে কটা স্কুল নাযাওঁ নি আজি? ইমান দেৰিলৈকে স্কুল যোৱা নাই যে, সেইকাৰণেহে বোলো ছোৱালীজনীনো কি কৰি আছে মাতিলো আকৌ এপাক। আজি স্কুল নাযাওঁ দেউতা। আজি মানে লগৰবোৰ কোনোৱে নাযায়, সেইকাৰণে লগৰ এজনীক আমাৰ ঘৰলৈকে মাতিছোঁ আজি দুপৰীয়া ভাত সাজ খোৱাকৈ। সেই তুমি বজাৰৰ পৰা মাংস অকণ লৈ আহিবাগে দেই। আজি লগৰ ছোৱালী আহিব নেকি? দেউতা লগৰ ছোৱালী আহিব। ঠিক আছে বাৰু দিয়া, মই বাৰু সেই বজাৰৰ পৰা বাৰু মাছ মাংস যি পাৰোঁ লৈ আহিমগৈ দেই। আৰু বেলেগ লাগিব নেকি মিঠাই চিঠাই? মিঠাই লৈ আহিবা আকৌ। বুনিয়া লাডু লৈ আহিবাচোন, বুনিয়া লাডু খাই মই বৰ ভাল পাওঁ আৰু তাই বহুত ভাল পায় বুনিয়া লাডু খাই। বুনিয়া লাডুকে লৈ আহিবা দেই। ঠিক আছে বাৰু দিয়া, তেতিয়াহ'লে মই বজাৰৰ পৰাই আহোঁগৈ। হেৰি আপুনি বজাৰ যাবলৈ ওলালে নেকি? যাওঁ আৰু বজাৰ। কি হ'ল, কিবা আছিলে নেকি? সেই বজাৰলৈ যায় যদি মোলৈ সেই সস্তীয়া পেটিকুট দুটামান লৈ আহিবচোন দেই। একেবাৰে গোটেইকেইটা পেটিকুটকেইটা বৰ মহি একদম দুফাল ফাল হৈ আছে আৰু পিন্ধিবই নোৱাৰোঁ সেইকেইটা পেটিকুট। আনিবনে বাৰু আপুনি? পেটিকুটকেইটা বাৰু মই কেনেকৈ কিনো বাৰু হে? মোৰ লাজ সন্মানৰ কথা আছে দেই। মই হ'লে পেটিকুট চেটিকুট আনিব নোৱাৰোঁ দেই। পইচা দি দিম, সেই তুমি নিজে যাবাগৈ আনিবলৈ। মই সেইবোৰ আনিব নোৱাৰোঁ। নিজৰ ঘৈণীয়েকৰ পেটিকুটকেইটা আনিবলৈ আকৌ দোকানৰ পৰা কিহৰ লাজ আপোনাৰ? হ'ব দিয়ক, লাজ কৰে যদি ময়ে যাম। পইচা খালি দি থৈ যাব মোক। হ'ব বাৰু দিয়া। এতিয়া সেই মাজনী কোনোবা লগৰ আহিব বোলে, মই সেই কিবা কিবিবোৰ আনোগৈ ৰ'বা। ভাল ভাল বস্তু আনিব হেৰ'। ছোৱালীজনী বৰ ধনী ঘৰ ছোৱালী। আমাৰ মাজনীৰ লগত সেই কেনেকৈ দুষ্টি হ'ল মোক আকৌ চিন্তাই লাগে হেৰ'। ধনী ঘৰ ছোৱালী যে, আমি আকৌ বৰ দুখীয়া ঘৰ মানুহ ন। আমাৰ আকৌ ষ্টেটাছ সিহঁতৰ লগত নিমিলে নহয়। আহি ভালেই পাবনে বেয়াই পাবনে, তাকে সেই যি পাওঁ যি নোৱাৰোঁ আৰু নিজৰ সামৰ্থ্য অনুযায়ী খুৱাই পিন্ধাই পঠাম আৰু তাইক। সেই কিবা এটা লৈ আহিব আৰু সেই হেৰি কি কয় ফ্ৰক নহ'লে সেই এনেকুৱা টপ চপত কিবা এটা লৈ আহিব দেই। প্ৰেজেণ্ট এটা দিব লাগিব নহয়। নালাগে মা, সেইবোৰ কাপোৰ কানি দিব। তাই ভাত খোৱাকৈ আহিম বুলি কৈছে আৰু নিজেই। কাপোৰ কানি দিব নালাগে, থোৱা। দেউতাৰ ওচৰত আকৌ বা পইচা আছে নাই ঠিক নাই। এতিয়া মাছে মাংস আনোতে বহুত কেইটকা যাব নহয়। নালাগে দিয়া কাপোৰ চাপোৰ আনিব। দেহি মোৰ ছোৱালীজনী সঁচাকৈ ডাঙৰ হ'ল দেই। বাপেকৰ দুখ কষ্টবোৰ তাই বুজি পোৱা হৈছে। মাজনী, মোৰ ওচৰত পইচা আছে নহয়, তই চিন্তা কৰিব নালাগে দে। তাইলৈ কিবা এটা লৈ আহিম। আৰু নতুনকৈ আহিছে যেতিয়া আৰু নিদিলে কথাটো বেয়া হ'ব নহয়। একো নহয় দে, আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী তাইলৈ মই কিবা এটা লৈ আহিমগৈ। এতিয়া তহঁতৰ লগত কথা পাতি থাকিলে মোৰ দেৰিয়ে হ'বগৈ। এইফালে আলহী আহি পাবহি। মই যাওঁ দেই, বজাৰ কৰি আনোগৈ। ঠিক আছে দেউতা, তুমি যোৱা। মাজনী তই আছোন, সেই এখন দুখন কামত মোক সহায় কৰি দিবি। তাইক ভাবিছোঁ একেবাৰে আজি আমাৰ গাঁৱলীয়া থলুৱা সাজ খুৱাওঁ নেকি। সেই কচু পিটিকা, তাৰপৰা আকৌ সেই চেৱা দিয়া বোলো ভাত বনাওঁ, বৰা চাউল কেইটামান আছে নহয়। তাৰপৰা মাটিমাহৰ দালি, আকৌ সেই মাংস এতিয়া কিবা আনে সেইবোৰ এনেকৈ আৰু বিলাহী চিলাহী পিটিকা, বেঙেনা পিটিকা, ঢেকীয়া ভাজি সেইবোৰ খুৱাম আজি তাইক দেই। তাই সেইবোৰ খাই পোৱা নাই। মা, তাই সেইবোৰ খাই পোৱা নাই আৰু টাউনতনো এইবোৰ আৰু ক'ত খাবলৈ পাব। ঠিক আছে ব'লা, মই তোমাৰ লগত অকণমান কামত সহায় কৰি দিওঁগৈ। মা, কি বনাইছা তুমি? মাংস অকণ বনাইছোঁ আকৌ, মাংস অকণ জোল কৰিছোঁ। তাৰপৰা সেয়া পনীৰ এখন কাটি থৈছোঁ, পনীৰকণ সেই ফ্ৰাই কৰি দিনে কি কৰি দিওঁ জানো। পিছে মাজনী এটা কথা নহয়, তই ইমান ধনী ঘৰৰ ছোৱালীজনীনো কেনেকৈ বান্ধৱী পাতিলি বাৰু? আৰু আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ লগত দেখোন ধনী ধনী মানুহবোৰে কথাই পাতিব নিবিচাৰে, কিন্তু তোৰ লগতনো বান্ধৱী কেনেকৈ হ'ল তাই? হয় বাৰু মা, ধনী ধনী মানুহবোৰে দেখোন আমাৰ নিচিনা দুখীয়াবোৰৰ মানুহ বুলিয়ে নুপুছে। কিন্তু ৰিধি এনেকুৱা নহয়। ৰিধি বহুত ভাল হয় মা। তাই ধনী বুলি অকণো গৰ্ব অহংকাৰ অকণ নাই মা। তুমি তাইক লগ পালে মানে গম পাবা নহয়, তাই বহুত ভাল হয়। আৰু চোৱাচোন, আজি তাইক আমাৰ ঘৰলৈ মই মাতাই নাই, তাই নিজে আহিম বুলি কৈছে, গম পোৱা? আৰু প্ৰথম দিনাখন যেতিয়া আমি স্কুলত লগ পাইছিলোঁ, তেতিয়া তাইৰ মূৰত ফ্ৰেণ্ডশ্বিপ বনাইছিলে। আৰু বাকী ধনী ধনী মানুহবোৰে দেখোন লগৰবোৰে দেখোন মোক নামাতেই, কিন্তু তাই চবতকৈ ধনী হয়। তাই তথাপিও মূৰত বন্ধুত্ব গঢ়ি তুলিছে মা। ছোৱালীজনী তেতিয়াহ'লে ভালেই হ'ব চাগে দেই। মাক দেউতাকো চাগে বৰ সংস্কাৰী হ'ব। আৰু মাক দেউতাকে ইমান ভাল সংস্কাৰ দিছে কাৰণে ছোৱালীজনী ইমান ভাল হৈছে। নহয়নে বাৰু মাজনী? তয়ো সদায় ভাল হ'বি দেই। ল'ৰা ছোৱালীৰ ব্যৱহাৰ সদায় মাক বাপেকৰ ওপৰত, সংস্কাৰৰ ওপৰত কথাবোৰ আহে, গম পাওঁ তই? মাক বাপেকে কেনেকুৱা সংস্কাৰ দিছে, কি কথা এনেকৈ সোধে যদি ল'ৰা ছোৱালীয়ে মানুহক বেয়া ব্যৱহাৰ কৰে। তই কিন্তু সদায় মানুহক ভাল ব্যৱহাৰ কৰিবি দেই মাজনী। মা, মই দেখোন মানুহক ভাল ব্যৱহাৰেই কৰোঁ। আৰু তোমালোকে মোক ইমান ভাল সংস্কাৰ দিছা যেতিয়া মই ভালেই হ'ম দিয়া, চিন্তা কৰিব নালাগে তুমি। পিছে এটা কথা নহয় মাজনী, আমাৰ ঘৰটো তাই চিনি পাই জানো? চিনি নাপায়, কিন্তু মই তাইক এড্ৰেছটো দি থোৱা আছে। আমাৰ এইডোখৰ এনেও নামঘৰ ক'লে তাই। সেই নামঘৰটোৰ ওচৰতে বোলো বৰগজোপা তলত যোনটো ঘৰ আৰু সেইটোৱে আমাৰ ঘৰ। তই সেইডোখৰ আহি পেলাই মোক ফোন কৰি দিবলৈ কৈছোঁ তাই ফোন কৰিব চাগে। তই নহ'লে সেই বাহিৰত ওলাই পেলাই চাগৈ যা। আকৌ পটককৈ পাৰ হৈ যাব নহয়, গুচি গ'লে মানে দিগদাৰ হ'ব আকৌ পাই ছোৱালীজনী। মা, তাকে মই সেই বাহিৰলৈ ওলাই চাওঁগৈ ৰ'বা। কবিতা, ৰিধি, তুমি পালাহি? তুমি আমাৰ ঘৰটো তুমি কেনেকৈ চিনি পালা? তুমি যে মোক কৈছিলা সেই নামঘৰটোৰ ওচৰতে বৰগজোপা তলত যোনটো ঘৰ সেইটোৱে তোমালোকৰ বুলি। এই নামঘৰটো পাওঁতে এই বৰ্তা এজনক সুধিলোঁ পাই, তেতিয়া তোমালোকৰ ঘৰটো দেখাই দিলে। আৰু মই ছাৰপ্ৰাইজ দিম বুলি একেবাৰে ভিতৰলৈকে পালোহি। আৰু তুমি আকৌ বেয়া পাইছা নেকি? নাই ৰিধি, মই তোমাক কিয় বেয়া পাম বাৰু? ভালে কৰিলা। পিছে এয়া মোৰ মা দেই।
আণ্টি ভালনে আপোনাৰ? ভাল ভাল মাজনী, তোমাৰ ভালনে? তোমাৰ কথা আমাৰ মাজনীৰ মুখত শুনিয়ে থাকো মই এনি টাইম। তাকে বোলো ছোৱালীজনী আজি আহিব বুলি বৰ মনটো ভাল লাগি আছিলে হেৰো। তোমাৰ ঘৰত কোন কোন আছে আৰু তোমাৰ ঘৰটো কোনফালে? হয় নেকি আণ্টি? মোৰ ঘৰত মা পাপা আৰু মই আৰু আইতাও আছে আমাৰ ঘৰত। আৰু আমাৰ ঘৰটো এই এতিয়া যে নতুনকৈ যে DC অফিচ যে বনাই আছে টাউনত সেইফালে। হয় নেকি? পিছে বলা বলা বহিবা বলা। হেৰি নহয় ভাগৰে জিগৰে আহিছে মাজনী, তাইক বহিবলৈ লৈ যাচোন যা, আৰু সেই পানী গিলাচ লৈ যা। মানিছো, বলা ৰেডি বহিবা বলা। যাওঁ। কবিতা আণ্টিকে লগ পালো, আংকল নাই নেকি? দেউতাকখন ওলাই গৈছে, আহিব ৰবা। তুমি আহিবা বুলি কৈছো নহয়, দেউতা আহি পাবহি অকণমান পিছত। পিছে এটা কথা নহয় মাজনী, এতিয়া যে নতুনকৈ যে DC অফিচটো বনাই আছে সেইফালে আমাৰ কবিতাৰ পেহীকৰ ঘৰো নহয়। কবিতা আগতে সেইফালে যায় মাজে মাজে, তেতিয়া তোমাৰ লগত চিনাকি নাই নেকি তাই? এতিয়াতো আৰু ভালেই হ'ব, পেহীকৰ ঘৰলৈ যেতিয়া যাব তেতিয়া তোমালোকৰ ঘৰতো সোমাই আহিব পাৰিব তাই, নহয়নে মাজনী? মা তুমি ঠিকে কৈছা। আৰু মই ৰেডিক কৈছিলো এইটো কথা, সিহঁতৰ মানে সেইফালে ঘৰফালে আমাৰ পেহীহঁতৰ ঘৰ আছে বুলি। মই মাজে মাজে যাওঁ বুলিকে, কিন্তু ৰেডিক যেতিয়াৰ পৰা চিনি পোৱা হ'লো তেতিয়াৰ পৰা পেহীহঁতৰ ঘৰলৈ যোৱা হোৱা নাই মোৰ। পিছে মাজনী তোমাৰ দেউতাৰ নাম কি বাৰু? আমাৰ চাগে ভণ্টিক ক'লে ভণ্টিয়ে চিনি পাব চাগে। মোৰ দেউতাৰ নাম ৰবীন বৰুৱা। ৰবীন বৰুৱা ন নামটো? আণ্টি কিয় আপুনি চিনি পায় নেকি? নাই চিনি নাপাওঁ বাৰু মাজনী। পিছে তুমি বেয়া নোপোৱা যদি তোমালোকৰ আইতাৰ নামটো ক'ব পাৰিবা নেকি বাৰু? আণ্টি কেলেনো বেয়া পাম, কি যে কথা কয় নহয়। মোৰ আইতাৰ নাম চেনেহী বৰুৱা। ৰবীন আৰু চেনেহী বৰুৱা? এই মানে ৰবীন সেই আগৰ মোৰ সেই আগৰ ৰবীনৰ ছোৱালী মানে। কি হ'ল আণ্টি? আপুনি মনে কিয় আছেনো? আপুনি চিনি পায় নেকি আমাৰ আইতাৰ মোৰ পাপাক? নাই মাজনী, চিনি নাপাওঁ। মই মানে বেলেগ বুলি ভাবিছিলো কোনোবা। মাজনী এইক লৈ যা, তুমি যোৱা মাজনী, বহাগে যোৱা অকণমান দেই। ৰিধি ব'লা, মায়ে ইমান কথা পাতিলে নহয়, তোমাৰ চাগে ভৰি চৰি বিষাই গৈছেগে। ব'লা বহোংগে ব'লা। আহা। ৰিধি মানে মোৰ ৰবীনৰ ছোৱালী। ভগৱান, তুমি ক'ত কেনেকে আমাক মিলাইছা বাৰু? আজিৰ পৰা 15 বছৰ মানেই হ'ব হ'ল। তাৰ আগতে তাইক মই লগ পোৱা, তাৰ পিছৰ পৰা আজিলৈকে নাম চৰি তাক মই দেখা নাই। আজি কেনেকৈ মিলি গ'ল চোৱাচোন ভগৱান, কেনেকৈ মিলি গ'ল। মা, তাইক মই নেদেখা কিমান দিন হ'ল, তালে মোৰ এতিয়াও বহুত মনত পৰে। এনেকুৱা নহয়, মোৰ স্বভাৱ বেয়া নহয়, কিন্তু মোৰ তাৰ লগত কটোৱা স্মৃতিবোৰ আজিও মনত পৰে। কিমান ভাল লগা দিন আছিলে সেইকেইটা দিন। মা, সি যদি গম পাই নহয় যে তাইৰ ছোৱালী আমাৰ ঘৰলৈ আহিছে বুলি, সি চাগে বলিয়া হৈ যাবগে মোক চাবলৈ, বলিয়া হৈ যাবহি। ৰিধিয়ে আজি আমাৰ পুৰণা স্মৃতিবোৰ ঘূৰাই আনিছে। এইবোৰ কথা মই কাকো ক'বও নোৱাৰো, ভাবিও ভাল লাগিছে। ৰিধি মাজনী, তুমি মোৰ আপোন হয় তুমি মোৰ। মা, ৰিধিৰ কাৰণে চাহ অকণ বনাই নাই আকৌ। মাজনী নিছো। তাৰ লগত কটোৱা সময়বোৰ কিমান ভাল আছিলে। আজি মই একলগ হোৱা হ'লে ৰিধি মানে আমাৰ ছোৱালী হ'লহেঁতেন, কিন্তু নাই, কপালত সেয়া নাই। সঁচাকৈ আমাৰ প্ৰেমৰ সেই দিনবোৰৰ কথা ভাবিলে মনটো বহুত ভাল লাগে, কিন্তু যেনেকৈ আমি বিচ্ছেদ হ'লো সেই কথাটো ভাবিলে বুকুখন একেবাৰে ভাঙি যায়গে মোৰো, ভাঙি যায়গে। বাৰু যে কি নহওক, মই কেনেবাকে হ'লেও ৰবীনৰ খবৰটো পালোঁ। সি ক'ত থাকে, সি কি কৰে, তালৈ মোৰ আজিও মনত পৰে ৰবীন, মই তোমাক সোনকালে লগ পাই আছো, এবাৰ বৰকৈ চাবলৈ মন গৈছে। তোমাক মোৰ বৰকৈ চাবলৈ মন গৈছে। কবিতা, মই কিন্তু তোমালোকৰ ঘৰলৈ আহিলো দেই। এতিয়া কিন্তু তুমি আমাৰ ঘৰলৈ যাবই লাগিব। তুমি কেনেকৈ যোৱা মই নাজানো, তোমাক মই লৈ যাম, তুমি অকণো চিন্তা নকৰিবা, কিন্তু প্লিজ তুমি আমাৰ ঘৰলৈ যাব লাগিব। যাম দিয়া ৰিধি, চিন্তা কৰিব নালাগে, যাম বাৰু। পিছে তুমি আমাৰ ঘৰত চাগে বেয়াই পাইছা ন? তোমালোকৰ নিচিনা আমি ধনী নহয়, আৰু মই সেইকাৰণে আচলতে মাতিবলৈও বেয়া পাম মোৰ ফ্ৰেণ্ডছবোৰ, কাৰণ আমি দেখিছাই নহয় কেনেকৈ আছো, আমি এনেকৈ থাকো। তোমালোকৰ নিচিনা আমাৰ পকা ঘৰ নাই, AC ৰুম নাই। তুমি আকৌ আমাৰ ঘৰত বাৰু বেয়া পাইছা নেকি বাৰু থাকি? সেই কবিতা, তুমি যে কি কথাবোৰ কৈ থাকা নহয়, অকল ধনী দুখীয়া কথাই কৈ থাকা দেই তুমি। মই এইবোৰ একোৱে নহ'ব জানানে, মই এইবোৰ একোৱে নাভাবো। মানুহে ধনী দুখীয়া বুলি কি আছেনো বাৰু? তোমাক কাটিলেও সেই তেজে ওলাব, মোক কাটিলেও সেই তেজে ওলাব। এনেকুৱা একো কথা নাথাকেও মানুহ ধনী দুখীয়া বুলি। তুমি মানুহে হয়, ময়ো মানুহে হয়, কিন্তু কিছুমানক ভগৱানে যেনিবা বেছিকৈ দিছে, কিছুমানক অকণমান কমকে দিছে, সেইটোৱে কথা। তুমি সদায় খালি ধনী দুখীয়াক লৈ মানে একদম
কি কৈ থাকা নহয় এইবোৰ মই চিন্তাই নকৰোঁ তুমিয়ে চিন্তা কৰা আৰু গাঁৱৰ পৰিৱেশ মই বহুত ভাল পাওঁ বহুতেই ভাল পাওঁ গাঁৱৰ পৰিৱেশ জানানে তুমি এতিয়া আমাৰ চহৰত এইবোৰ একো সুবিধাই নাই জানা শুই উঠিয়ে অকণমান কেঁচা মাটিৰ গছত পাব লাগে মানুহে ভৰিত কিন্তু না আমাৰতো চব পকা আমাৰ নিচিনা টাউনত থকা মানুহৰ বেমাৰ নহয় কি হ'ব কোৱাচোন তুমি ইয়াত একদম নেচাৰেলকৈ থাকা নেচাৰেল খানা খোৱা একদম চৰাই কিলকিলনিত ৰাতিপুৱা সাৰ পোৱা কিমান ধুনীয়া এটা পৰিৱেশ চোৱাচোন হা আমাৰ তাত নহ'ব গোটেই প্ৰদূষণ ধূলিয়ে বালিয়ে গোটেইখন দেখিবলৈ টাউনীয়া হ'লে হ'ব কিন্তু আমিহে জানো আমি কেনেকৈ থাকোঁ মই কৈছোঁ নহয় তুমি বিৰাট লাকি তুমি যে এখন গাঁৱত ইমান ধুনীয়াকৈ থাকিবলৈ পাইছা ইমান ধুনীয়া এহাল মা দেউতা পাইছা ইমান ধুনীয়াকৈ তুমি লগৰ বন্ধুৰ লগত খেলিব পাৰা ইয়াত মন গ'লে ওলাই যাব পাৰা কিন্তু আমাৰ তাত টাউনত এনেকুৱা একোৱেই নাই জানানে তুমি অকল ৰুমটোৰ ভিতৰতে টিভি মোবাইল সিমানেই বাকী একোৱেই নাই জানা গাঁৱত সঁচাকৈ বহুত ভাল লাগে মোৰ গাঁও বহুত ভাল লাগে জানানে তুমি ভাবিছা যে কি মই বেয়া পাইছোঁ কিন্তু না মোৰতো ইয়াত সঁচা কথা ক'বলৈ গ'লে আজি থাকিবলৈ মন আছিলে কিন্তু থাকিবলৈ পাপাই নিদিব পাপাই অকণমান চিন্তা কৰে যে আৰু পাপা সেইটো ইমান মানে তোমাৰ গাঁৱতে আছিল আগতে কিন্তু এতিয়া টাউনলৈ গুচি আহিলে ন সেইকাৰণে মানে নাথাকি তেওঁলোকো থাকিব নোৱাৰা নিচিনা হ'ল মানে সেইকাৰণে পাপাই আকৌ নিবলৈ আহিব মানে মোক সেইকাৰণে আজি মই যাবগৈ লাগিব নহ'লেতো মই ইয়াত থাকিলোহেঁতেন নিশ্চয় হয় বাৰু গাঁৱত থাকি সঁচাকৈ বৰ ভাল লাগে চাৰিওফালে সেউজীয়া ইমান এটা মনোমোহা পৰিৱেশ নহয় বৰ ভাল লাগে কিন্তু কিছুমান মানুহে মানুহক গাঁৱলীয়া বুলি হাঁহে কিন্তু সেইটো কথা নহয় গাঁৱত থকা মানুহেহে গম পায় কিমান মানুহবোৰ সহজ সৰল কিবা এটা পটককৈ কাৰোবাৰ ঘৰত যদিও টিঙত শিলগুটি এটা মাৰে নহয় গোটেই গাঁৱৰ মানুহ ওলাই আহিব কি হৈছে বুলি কিন্তু তুমি টাউনত সেইটো নোপোৱা ভিতৰত কোনোবা মানুহ কিবা হৈ গ'লেও গেলি পচি থাকিলেও মানুহে খিৰিকীখন খুলিও নুসুধে তোমাক কি হৈছে বুলি কিন্তু গাঁৱৰ মানুহবোৰ এক গোট গাঁৱৰ মানুহৰ একতা আছে জানানে তুমি ঠিকে কৈছা তুমিও সেইকাৰণে গাঁওখন মোৰ বৰ ভাল লাগে গাঁৱত জন্ম পোৱা হ'লে মই বহুত লাকি ফিল কৰিলোহেঁতেন কিন্তু কি কৰিবা আৰু ভগৱানে আৰু চবকে চব নিদিয়ে নহয় হয় বাৰু দিয়া একো নহয় এইখন তোমাৰ নিজৰ ঘৰ বুলিয়ে ভাবিবা ইয়ালৈ তুমি আহিবা মন গ'লে থাকিবা মন গ'লে যাবা তোমাৰ নিজৰ যি ইচ্ছা তুমি সেয়াই কৰিব পাৰিবা ইয়াত মোৰ মা পাপা বহুত ভাল হয় মোৰ মা আৰু দেউতাই তোমাক বহুত মৰম কৰিব একদম নিজৰ ছোৱালী নিচিনাকৈ ৰাখিব তোমাক হয় বাৰু আণ্টি আৰু আংকল সঁচাকৈ বহুত মৰমীয়াল হয় পায় ইমান মৰম কৰিছে মোক একদম নিজৰ ফিল আহি গৈছে মাজনী ভাতকেইটা খালানে তুমি ভালকে আংকল খালোঁ ভালকে বৰ ভাল লাগিলে আমাৰ টাউনত এনেকুৱা খানাবোৰ নাপাওঁৱেই আমি খাবলৈ সকলোবোৰ মেডিচিন দিয়া বস্তুহে পাওঁ ইয়াতে কচু ঢেকীয়া খাবলৈ পাইছোঁ বৰ ভাল লাগিলে খাই মই ঘৰলৈ দুডালমান বান্ধি দিবলৈ কৈছোঁ আণ্টিক হয় নেকি লৈ যাবা ঘৰলৈ লৈ যাবা মাহঁতেও বৰ ভাল পাব তোমালোকৰ তাত আৰু এইবোৰ নাপায় নহয় পিছে মাজনী আমাৰ ঘৰটো চিনি পালা নহয় আহি থাকিবা দেই আৰু শুনিছোঁ তোমাৰ ঘৰ বোলে সেই DC অফিচৰ ওচৰত সেই DC অফিচৰ ওচৰত মোৰ ভণ্টি এজনী থাকে নহয় আমাৰ মাজনী মাজে মাজে যায় কেতিয়াবা এতিয়া আৰু গ'লে মাজনী ভালেই হ'ব দিয়া তোমালোকৰ ঘৰটো এপাক সোমাই আহিব পাৰিব আংকল তাকে মই কৈছোঁ এবাৰ বোলো সেই পেহী ঘৰলৈ গ'লে আমাৰ ঘৰটো সোমাবা আৰু অকল পেহী ঘৰলৈ বুলিয়ে নহয় আমাৰ ঘৰলৈ তাই যাব লাগিব কিন্তু আংকল মই আপোনালোকৰ ঘৰলৈ আহিছোঁ আকৌ দেই তাইকো পঠিয়াব আমাৰ ঘৰলৈ পঠিয়াম মাজনী তুমি চিন্তাই নকৰিবা পিছে মোৰ যাবৰ হ'ল আণ্টি কোনফালে আছে বাৰু এবাৰ মাত লগাই দিবচোন মই যাওঁ আৰু পাপাও চাগে আহি পালেহিয়ে মাজনী তোমাৰ যাবৰ হ'লেই নেকি আণ্টি মোৰ যাব হ'লেই আৰু পাপা পাবহি আৰু পিছে সঁচা কথা ক'বলৈ গ'লে মোৰ যাবলৈ একেবাৰে ইচ্ছা নাছিলে কিন্তু উপায়ো নাই যাব লাগিব পাপাই অকণমান চিন্তা কৰে মোক লৈ মানে সেইকাৰণে যাব লাগিব আৰু নহ'লেতো মই নগ'লো হয় চিন্তা কৰিব আকৌ কেলেনো বাৰু চিন্তা নকৰিব তাতে এজনীয়ে ছোৱালী একেবাৰে হাইলাখ বেবী ৰূপী আৰু কবিতা মই উঠো তেতিয়াহ'লে যাওঁ আৰু যাবই হ'ল গধূলিও হৈ আহিছে নহয় পাপা চাগে পালেহিয়ে ৰেডি ব'লা মই আগবঢ়াই দিওঁ অকণমান মাজনী আহা আমিও তোমাক অকণমান আগবঢ়াই দিওঁগৈ বন্দনা ইয়াত কি কৰিছে আৰু আমাৰ মাজনী বন্দনাৰ লগত যে মানে আমাৰ মাজনী যে য'ত আহিছিলে সেয়া বন্দনাৰ ছোৱালী নেকি হে প্ৰভু তুমি ক'ত কেনেকৈ কি অংক মিলাইছা মই একো বুজি পোৱা নাই আজিৰ পৰা 15 বছৰ আগতেই আমাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আমি বিচ্ছেদ হৈছিলোঁ আৰু আজি 15-16 বছৰৰ পিছত তুমি মোৰ আগৰ প্ৰেমিকাক আকৌ লগ পাইছা প্ৰভু তাতে তাইৰো ছোৱালী মোৰ ছোৱালী আৰু দুইজনী ইমান ভাল বান্ধৱী হে প্ৰভু এইবোৰ কি কৰিছা তুমি ভালৰ কাৰণে কৰিছানে কালৰ কাৰণে কৰিছা বাৰু ৰবীনৰ চাগে মোক দেখি মনটো বৰ ভাল লাগিছে তাৰ চাগে আগৰ কথাবোৰ সকলোবোৰ মনত পৰিছে 15 বছৰ পিছত তাক মই দেখিছোঁ সি সেই আগৰ ৰবীনটোৱে হৈ আছে মোৰ সেই আগৰ ৰবীনটোৱে হৈ আছে সি
ৰবিন, মই তোমাক সদায় মিছ কৰিছিলোঁ। ইমান দিনৰ মূৰত তোমাক মই দেখিছোঁ। চোৱাচোন, আজি তোমাৰ ছোৱালী আৰু মোৰ ছোৱালী ইমান ভাল বান্ধৱী ৰবিন, ইমান ভাল বান্ধৱী। পাপা, কি হ'ল? তুমি মুখখন ঘূৰাই দিলা যে? এয়া চিনাকি হোৱা আকৌ তুমি। মাজনী, নাই, মুখখন ঘূৰাই দিয়া নাই। মাজনী, এই কবিতা এয়াই নেকি? দেউতা, এয়া কবিতা, আৰু কবিতাৰ এয়া আণ্টি আৰু এয়া আংকল, আৰু আণ্টি আংকল এয়া মোৰ পাপা। নমস্কাৰ দেই, নমস্কাৰ। নমস্কাৰ। পিছে আপুনি বাটৰ পৰাই ঘূৰিব নেকি? আমাৰ ঘৰলৈ আহক, নহ'লে একাপ চাহ খাই যাবহি। নাই, এতিয়া নাযাওঁ আৰু দেৰিও হৈছে যে, আৰু মানে মোৰ মিটিং এখনো আছে। তাকে গধূলি সোনকালে ঘৰ পাবগৈ লাগিব, মানে তাকে মাজনীক নিবলৈহে আহিলোঁ। মাজনীয়ে আপোনালোকৰ মাজনীৰ কথা কৈয়ে থাকে মোৰ আগত, বৰ ভাল বান্ধৱী বোলে দুইজনী। হেৰি, কবিতা, আমাৰ ঘৰলৈ তুমি যাবা দেই। আংকল, যাম বাৰু দিয়ক। পাপা, জানানে, কবিতাৰ ঘৰত থাকি মোৰ বহুত ভাল লাগিলে। আণ্টি আংকল ইমান ভাল নহয়। আণ্টিয়ে যে একদম নিজৰ ছোৱালী নিচিনা কৰিছে মোক, জানানে পাপা, বহুত ভাল লাগিলে। সঁচা কথা কৈছোঁ, মোৰ একেবাৰে যাবলৈ আজি মনেই নাছিলে। ৰাতিটো থাকিবলৈ মন আছিলে, কিন্তু কি কৰিম আৰু, উপায় নাই, যাবই লাগিব। মাজনী, মই তোমাক কেনেকৈ কওঁ, এয়া মোৰ আগৰ প্ৰেমিকা আছিলে, আৰু তাই সঁচাকৈ ভাল আছিলে। সঁচাকৈ ভাল আছিলে। আগৰ যি বন্দনা, আজিও সেই বন্দনা। তাই অকণো সলনি নহ'ল। তাইক যোনেই লগ পায়, তাইক কোনেও বেয়া বুলি নকয়। তাই সঁচাকৈ ভাল, তাই অন্তৰৰ পৰা ভাল। কিন্তু ভগৱানৰ ওচৰত কি কৰিছিলোঁ আমি, কি পাপ কৰিছিলোঁ নাজানো। আমাৰ দুটাক আঁতৰাই পঠালে ভগৱানে। কিন্তু আকৌ আজি আমি এনেকৈ লগ হ'লোঁ। সঁচাকৈ বৰ ভাল লাগিলে মনটো। বন্দনা, তোমাক দেখা পাই মনটো সঁচাকৈ একদম মোৰ আগৰ স্মৃতিবোৰে বৰকৈ মনত পেলাইছে। হয় নেকি মাজনী? তোমাৰ ইয়াত থাকিবলৈ মন আছিলে নেকি? বেলেগ এদিন থাকিবা দিয়া দেই, আজি আহিছাহে, আকৌ আহি থাকিবা মাজে মাজে। আৰু আপোনালোকো আমাৰ ঘৰলৈ যাব এদিন। কবিতা, মাজনী, তুমিও আমাৰ ঘৰলৈ যাবা। আমি এতিয়া আহিছোঁ দেই, নহ'লে আমাৰ ঘৰ পোৱালে দেৰিয়ে হ'বগৈ। আণ্টি আংকল, আহিছোঁ দেই। আৰু কবিতা, যাওঁ দিয়া, কাইলৈ তোমাক আকৌ স্কুলত লগ পাম। ঠিক আছে মাজনী, যোৱা, আকৌ আহিবা আমাৰ ঘৰলৈ। মাজনী, আকৌ আহিবা আমাৰ ঘৰলৈ। ঠিক আছে বাৰু দিয়ক, আকৌ আহিম মই দেই। বাই ৰিধি, বাই কবিতা। ব'লা পাপা। ব'লা মাজনী। ছোৱালীজনী সেইকাৰণেহে ইমান সংস্কাৰী। বাপেকৰো ব্যৱহাৰ পাতি ইমান ভাল। ধনী হয় যদিও অকণো অহংকাৰ নাই মানুহজনৰ গাত। সঁচাকৈ পাপা, আংকলজনক লগ পাই মোৰো বহুত ভাল লাগিলে। কিবা নিজৰ নিচিনা লাগিলে। মা, তুমি আকৌ কি ভাবি আছা? নাই মাজনী, একো ভবা নাই। আহা ঘৰলৈ যাওঁ, মাজনী, আহা ঘৰলৈ যাওঁ। পাপা, ব'লা। ৰবিন, তোমাক যে এনেকৈ লগ পাম, এনেকৈ যে আমাৰ দেখা হ'ব, মই কেতিয়াও ভবা নাছিলোঁ। তুমি সেই আগৰ ৰবিনটোৱে হৈ আছা। অকণো সাল সলনি হোৱা নাই তুমি। সঁচাকৈ তুমি বহুত ডাঙৰ মানুহ হ'লা। মই ক'ত, তুমি ক'ত? তোমাক যেতিয়াৰ পৰা দেখিলোঁ, তেতিয়াৰ পৰা মোৰ সেই পুৰণা স্মৃতিবোৰে বৰকৈ আমনি কৰিছেও। একেবাৰে চকুৰ আগত আহি ভাহি আছেহি। কিমান ধুনীয়া দিন আছিলে আমাৰ সেইকেইটা। ইমান ধুনীয়াকৈ আমি দিনবোৰ পাৰ কৰিছিলোঁ। কিন্তু ভগৱানৰ আমাৰ এই সুখ সহ্যই নহ'লেও, সেইকাৰণে আমাৰ এয়া অৱস্থা। তোমালে বহুত দিন বাট চাই আছিলোঁ মই, কিন্তু কি কৰিবা, ভাগ্যই যেতিয়া লগ নিদিয়ে, যিমান যি কৰিলোঁ একো কৰিব নোৱাৰি। সেইকাৰণে ময়ো বিয়া হৈ আহিব লগা হ'ল ৰবিন, তোমাক দেখি মনটো সঁচাকৈ বহুত ভাল লাগিছে মোৰ, বহুত ভাল লাগিছে। আৰু তাতোতকৈ বেছি ভাল লাগিছে, তোমাৰ ছোৱালী আৰু মোৰ ছোৱালী যে ইমান ভাল বান্ধৱী, তেওঁলোকৰ কাৰণে আমি লগ পালোঁ বুলি ক'ব লাগিব। সঁচাকৈ বৰ ভাল লাগিছে মনটো। হেৰা, আহা আকৌ। এই আলহী গৈও ঘৰ পাবগৈ এতিয়া। তুমি দেখিছোঁ ঘৰলৈ অহা নামেই লোৱা নাই। আহা, বাতি কাঁহী গোটেইবোৰ লেং খাই আছে। এইবোৰ সামৰি লোৱাহি, আকৌ ধোৱাহি। গৈছোঁ। আপুনি কি বুজিব, মোৰ মনটো আজি কিমান ভাল লাগিছে। আজি মোৰ। যাওঁ, কাঁহী বাতিবোৰ ধুবলৈ আছে নহয়, কামকেইটা কৰোঁগৈ। পুৰণা কথাবোৰ ভাবি থাকিলে জানো হ'ব? নহ'ব নহয়।